দৃশ্যাংশ আপোনালোকক দেখুৱাইছো পৰৱৰ্তী সময়ত মাছ নিশালৈকে সমগ্ৰ ঘটনা উত্তপ্ত হৈ পৰে আৰু এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে এয়া হৈছে পৰিস্থিতি হুজাই যেটো দীঘল বালি বুলি অঞ্চল আছে তাত একাংশ লোকক এদৰে একাংশ লোক এ দেখিছে এইসকল হৈছে আদিবাসী জনগোষ্ঠী লোক আদিবাসী লোক তেওঁলোকে হাতে হাতে লাঠি লৈ হঠাৎ আৰক্ষীক আক্ৰমণ কৰিলে আৰক্ষীৰ তিনিখনকৈ বাহন তেওঁলোকে ভাঙি চুৰমাৰ কৰিছে আৰু গোটেই সমগ্ৰ ঘটনাটো সেই অঞ্চলটোত থকা এখন বনাঞ্চলৰ মাটিক লৈ সংঘটিত হ'ল বনাঞ্চলৰ মাটিত একাংশই দীৰ্ঘদিনৰ পৰা তাত মাটি অবৈধ বালিখনন বা মাটিখনন চলাই আহিছিল আৰু এটা সিন্ডিকেট তাত সক্ৰিয় হৈ আছে আৰু তাতে থকা এজন বিজেছ নামৰ এজন ব্যক্তিয়ে কালি এখন এক্সকেভেটৰ সেই অঞ্চলটোত সুমুৱাইছিল আৰু সেই এক্সকেভেটৰখনৰ জৰিয়তে তেওঁ তাত মাটি কাটি আছিল আৰু সেই খবৰ লাভ কৰিছিল তাত থকা এয়া হৈছে আৰক্ষী বাহনৰ অৱস্থা এইদৰে আৰক্ষী বাহন ভাঙি পেলালে আৰু সেই খবৰ লাভ কৰাৰ পাছতেই একাংশ স্থানীয় ৰাইজে প্ৰথমতে সেই এক্সকেভেটৰখন তাত আবদ্ধ কৰে লগতে এক্সকেভেটৰ চালকজনক বেয়াকৈ মাৰপিট কৰি তাত এটা খুঁটাত বান্ধি থৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত সেই এক্সকেভেটৰখন ভাড়াত লোৱা বিজেছ নামৰ ব্যক্তিজনে হুজাই আৰক্ষীক সেই সমগ্ৰ ঘটনাটো জনাইছিল যে আমাৰ এখন বাহন আদিবাসী এটা এলেকাত এদৰে আবদ্ধ কৰি ৰখা হৈছে আৰু তেওঁলোকক উদ্ধাৰ কৰিবলৈ গৈছিল হুজাই আৰক্ষী এটা দল য'ত মাত্ৰ 4-5 জন আৰক্ষী গৈছিল তেতিয়া কিন্তু সেই আৰক্ষী দলটোৰ ওপৰত জপিয়াই পৰিল এই গাঁওবাসী আৰু তেওঁলোকে কি কাৰণত আক্ৰমণ কৰিলে সেইটো এতিয়ালৈকে সকলো ৰহস্যৰ আৱৰ্তত আছে কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু আৰক্ষীৰ এগৰাকী মহিলা উপপৰিদৰ্শককো তেওঁলোকে আবদ্ধ কৰি ৰাখে পৰিস্থিতি ইমানেই ভয়ংকৰ যে যোনে জেনি পাইছিল তাকে আক্ৰমণ কৰিবলৈ ধৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত পুনৰ এটা আৰক্ষী দল তাত উপস্থিত হ'ল সেই দলটোকো কিন্তু পুনৰ সেই স্থানীয় ৰাইজে আক্ৰমণ কৰিলে দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো আৰু পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হ'ল আৰু শেষত তাত CRPF বাহিনী মুতায়ন কৰা হয় আৰু মাছ নিশাৰলৈকে তাত যেটো শূন্যলৈ গুলিচালনা কৰিব লগা হ'ল পৰিস্থিতি শান্ত কৰিবৰ কাৰণে আৰু নিশাই তাত নগাঁও জিলা আৰক্ষী অধীক্ষক লগতে আইন শৃংখলাৰ IGP অখিলেশ সিং উপস্থিত হ'ল আৰু নগাঁও আৰক্ষী উপস্থিত হৈছে লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকো হুজাই থানাত উপস্থিত হ'ল আৰু লগতে এই সমগ্ৰ মাৰপিটৰ ঘটনা সংঘটিত কৰা খণ্ডবত মহিলা সহ 4 জন লোকক আটক কৰা হৈছে এয়া আছিল পৰিস্থিতি এইদৰে আৰক্ষী আক্ৰমণ কৰিছে স্থানীয় ৰাইজে আক্ৰমণ কৰিছে এটা ভয়ংকৰ পৰিস্থিতি একাংশ মহিলা ওলাই আহিছে কিন্তু সমগ্ৰ ঘটনাটোৰ আঁৰত আছে বনাঞ্চলৰ মাটি খনন কিমান দিনৰ পৰা চলি আছিল সেয়া অতি ৰহস্যজনক কথা কাৰণ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল যে এই যি দীঘলবালি বুলি অঞ্চল আছে হুজাই সেই দীঘলবালি অঞ্চলৰ কাষত একাংশ দুষ্ট চক্ৰই বা তাত থকা এই যি আদিবাসী লোকসকল আছে তেওঁলোকৰ একাংশ লোকেও কিন্তু তাত বালি খনন বা মাটি খনন কৰি আহিছে আৰু তাত বাহিৰৰ লোক গলে তেওঁলোকে বাধা প্ৰদান কৰে আৰু কালি দিনটোত হে এক্সকেভেটৰলৈ প্ৰৱেশ কৰাৰ কাৰণেই এজন লোকক তেওঁলোকে আক্ৰমণ কৰিছিল আৰু সেইজন লোকক উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষী প্ৰশাসনৰ ওপৰত জপিয়াই পৰিল একাংশ আদিবাসী লোক তাত একাংশ বেংগলী সম্প্ৰদায়ৰ লোকো আছে কিন্তু শূন্যলৈ গুলি ফুটাই মাছ নিশা এক্সকেভেটৰ চালক আৰু মহিলা SI গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় হুজাই আৰক্ষী এয়া হৈছে হুজাই পৰিস্থিতি আইন শৃংখলা পৰিস্থিতিৰ কথা কৈছো য'ত আৰক্ষী সুৰক্ষিত নহয় তেনেবোৰ অঞ্চলত সাধাৰণ ৰাইজৰ সুৰক্ষা ক'ত তাক লৈ এটা ডাঙৰ প্ৰশ্ন এইদৰে বাজনিশা শ আৰক্ষী নিৰাপত্তা আৰক্ষী যোৱাৰ পাছতো কিন্তু সেই স্থানীয় যি দীঘলবালি অঞ্চলৰ ৰাইজ আছে তেওঁলোক যুদ্ধংদেহী হৈ আছিল তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হৈ আছে এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষীক আক্ৰমণ কৰিবলৈ অহা এই সকল লোকক উচতনি দিছিল কোনে কাৰণ এতিয়া ঘটনা সন্দৰ্ভত মহিলা সহ 4 জনক আটক কৰা হৈছে তেওঁলোকক জেৰা চলাই থকা হৈছে জেৰা অন্তত সকলো কথা পোহৰলৈ আহিব কিন্তু এই হুজাই এই অঞ্চলসমূহ য'ত অবৈধ মাটি খনন হৈছে বনাঞ্চলৰ মাটি খনন কৰি কোনে ক'ত কিমান দিনৰ পৰা বিক্ৰী কৰি আছে সকলো ঘটনাৰ তদন্ত কৰা হ'ব তদন্তত ওলাব কিন্তু ৰহস্যজনক কথা হুজাই আৰক্ষীক কেৰেপ নকৰা এই লোকসকলক কোনে উচৰাই দিছিল এইদৰে কেবাখনো আৰক্ষী বাহন ভাঙি পেলোৱা হ'ল আৰক্ষী বাহনত আৰু কেবাজনো আৰক্ষী বিষয়া প্ৰথমতে আহত হয় আৰু লাঠি চাৰ্জ কৰা হয় লাঠি চাৰ্জ কৰাৰ পাছতো পৰিস্থিতি শান্ত কৰিব নোৱাৰিলে আৰক্ষীয়ে মাইক যোগে ঘোষণা কৰা হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত শূন্যলৈ গুলিচালনা কৰিব লগা হৈছে আৰু হুজাই নহয় হুজাই ঘটনা সংঘটিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে হুজাই আৰক্ষী লগতে নগাঁও আৰক্ষীৰ বৃহৎ দল তাত উপস্থিত হ'ল লগতে যি আমাৰ পশ্চিম কাৰ্বি আংলং আছে পশ্চিম কাৰ্বি আংলঙৰ একাংশ ৰাইজ উপস্থিত হৈছে এয়া হৈছে উত্তপ্ত পৰিস্থিতিৰ দৃশ্য যেটো 9 মান বজাত সংঘটিত হৈছিল আমাৰ যিজন স্থানীয় সাংবাদিক আছে
তেওঁ পদক সভাই জনোৱা মতে যে এই ধৰণৰ মহিলাসকলে হাতে হাতে দা কোঠাৰলৈ ওলাই আহিছিল আৰু তেওঁলোকে যাকে পায় তাকে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল একাংশইতো সাংবাদিককো আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে আৰক্ষীক প্ৰহাৰ কৰিলে খাকী পোছাকধাৰী তেওঁলোকে প্ৰহাৰ কৰিলে আৰক্ষীৰ বাহন এয়া CRPF বাহিনীৰ হাতত এদৰে বেণ্ডেজ দেখা পোৱা গৈছে আৰু এই লোকসকলৰ খং এটা কথাতে উঠিলে যে তেওঁলোকে যিটো অঞ্চলত সিন্ডিকেট চলাই আছিল তেওঁলোকে যিসমূহ অঞ্চলত অবৈধ মাটি খনন চলাই আছিল তাত বাহিৰৰ পৰা যোৱা বিজনেছ নামৰ এজন ব্যক্তিয়ে তাত এস্কেভেটৰ সোমোৱাইছিল তাকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তাৰ পাছৰ দৃশ্য এয়া এদৰে আৰক্ষী বাহন ভাঙি এফালৰ পৰা চুৰমাৰ কৰি পেলোৱা হ'ল হিলগুটি ইটা নিক্ষেপ কৰা হ'ল আৰু একাংশ মহিলায়ো ইয়াত হাত উজান দিছিলে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ কিছুমান ভাষ্য আহিছে আৰক্ষীয়ে কেনেদৰে আটক কৰিলে সমগ্ৰ ঘটনাৰ তদন্ত কিদৰে চলাই নিছে আৰক্ষী মন্তব্য আপোনালোকক শুনাব বিচাৰিছো কেছটো আমি লৈ আছোঁ আৰু চাৰিজনক এতিয়ালৈকে আটক কৰা আছে আৰু বাকীখিনি আমি এভিডেঞ্চ কালেক্ট কৰি আছোঁ ঘটনাৰ লগত জড়িত মানুহৰ ওপৰত আইনগত একশ্যন লোৱা হ'ব আৰু এইখিনি ব্ৰেকআপ এতিয়াতো দিয়া নাযায় কিন্তু এতিয়ালৈকে চাৰিজন জেণ্টছে ধৰা আছে আৰু বাকীখিনি তদন্তত কি ওলাব যে আমি এভিডেঞ্চ ভিডিঅ' ফুটেজ এইখিনি চাই আছোঁ তো যাৰ প্ৰতি প্ৰমাণ পোৱা যাব তেওঁলোকৰ ওপৰত একশ্যন লোৱা হ'ব আৰু তেওঁলোকে ছাৰ যিবোৰ বস্তু ব্যৱহাৰ কৰিছিলে আৰক্ষীক মাৰাৰ ক্ষেত্ৰত এইবিলাক চিজ কৰা হৈছে সেইখিনি চিজ কৰা হৈছে কি বস্তু ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে এইখিনি ডিটেইল কাইলৈ আপোনালোকে পাই যাব যেতিয়া আমি কোৰ্টত কেছ এটা ৰুজু হৈছে ৰেজিষ্টাৰ হৈ আছে পৰিস্থিতি ইমানে ভয়ংকৰ আছিল যে আমাৰ স্থানীয় সাংবাদিকে জনাইছে যিগৰাকী মহিলা আৰক্ষী উপপৰিদৰ্শক আছিল যিগৰাকী SI আছিল তেখেতকো আক্ৰমণ কৰিছে একাংশ মহিলাই একাংশ আদিবাসী মহিলাই সেই মহিলাগৰাকীকো আক্ৰমণ কৰিছে বান্ধি থৈছিল সেই মহিলা আৰক্ষী বিষয়াগৰাকীক পৰিস্থিতি মানে ভয়ংকৰ আছিল আৰু তেওঁৰ অৱস্থা এতিয়াও সংকটজনক লগতে যিজন এস্কেভেটৰ চালক আছিল তেওঁক ইমান বেয়াকৈ মাৰপিট কৰিলে যে এতিয়া তেখেতক মাজনিশা যি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে তেখেতক উন্নত চিকিৎসাৰ কাৰণে হয়তো গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ব পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে এয়া হৈছে হুজাইৰ দৃশ্য আইন শৃংখলা পৰিস্থিতিৰ কথা যিখন ৰাজ্যত কৈ থকা হৈছে যে চৌদিশে শান্তি তাত এইদৰে বনাঞ্চলৰ মাটি খন্দাক লৈ পেলাই দুটা ফৈজামৰ সৃষ্টি হ'ল আক্ৰমণ কিন্তু সন্দেহ কৰা হৈছে যে এই আদিবাসী লোকসকলক কোনোবা এটা পক্ষই উচতাই দিছে আৰু আৰক্ষীক মাৰপিট কৰিবলৈ কোনোবা এটা পক্ষই তেওঁলোকক উচতনি দিছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছে কিন্তু সিন্ডিকেট কোনে চলাই আছে সেইটো তদন্তত পোহৰলৈ আহিব লাগে সকলোৱে একেমুখে কৈছে কাৰণ আৰক্ষীক আক্ৰমণৰ ঘটনা সেই অঞ্চললৈ যদি কেতিয়াবা কোনোবা অন্য লোকসকল যায় তেওঁলোকৰ ওপৰত এনেকুৱা ধৰণৰ ভয়ংকৰ আক্ৰমণ হোৱাৰ সন্দেহ আছে অত্যন্ত এটা গুৰুত্বপূৰ্ণ অঞ্চল হয় দীঘলীবালি বুলি কয় অঞ্চলটো দীঘলবালি বুলি কয় এই দীঘলবালিত এইদৰে AS31B যিখন আৰক্ষীৰ বাহন আছে তাত আৰক্ষীৰ লোগো আছে এই বাহনখনৰ গ্লাছ এফালৰ পৰা ভাঙি পেলোৱা হৈছে আৰু কোৱা হৈছে যদিহে তাত কালিৰ আৰক্ষী নিৰাপত্তাৰক্ষী উপস্থিত হৈ সেই SI মহিলা SI গৰাকী লগতে যিজন এস্কেভেটৰ চালক আছিল তেওঁলোকক যদি উদ্ধাৰ নকৰিলেহেঁতেন তেন্তে পুৱা তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হ'লহেঁতেন ইমান ভয়ংকৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল কাৰণ আদিবাসী লোকসকলৰ যি ধৰণৰ আক্ৰমণ আমি তাত দেখিছিলোঁ ইতিমধ্যে আপোনালোকক বাৰম্বাৰ দেখুৱাই আছোঁ এয়া হৈছে আক্ৰমণৰ এটা সৰু দৃশ্য এইদৰে হাতে হাতে লাঠি লৈ তেওঁলোক ওলাই আহিছে কাকো তেওঁলোকে চিনি নাপায় যোনে যেনেকে পাৰে যি অস্ত্ৰ শস্ত্ৰ লৈ তেওঁলোক আহি উপস্থিত হৈছিল আৰু তেওঁলোকে টাৰ্গেট কৰি লৈছিল আৰক্ষী লগতে এস্কেভেটৰখন চলাই থকা ব্যক্তিজনক ডাঙৰ প্ৰশ্ন এইটো প্ৰশ্ন যে আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতে বনাঞ্চলৰ মাটিত মাটি খনন কেনেকৈ চলি আছে আৰু এই এস্কেভেটৰে যিজন বিজেশ নামৰ ব্যক্তি আছিল তেওঁ এস্কেভেটৰ ভাড়ালৈ লোৱাৰ পিছত তেওঁ এস্কেভেটৰসমূহ বিভিন্ন স্থানত মাটি খননত লগাই দিয়ে আৰু কালি এই বিজেশ নামৰ ব্যক্তিজনৰ এস্কেভেটৰ তাত সোমোৱাৰ খবৰ লাভ কৰাৰ পাছতেই উত্তেজিত হৈ পৰিছিল এই সকল লোক আৰু বিশেষকৈ কালি মাজনিশা হুজাই থানাত উপস্থিত হৈছিল আইন শৃংখলাৰ IGP অখিলেশ সিঙে মন্তব্য কৰিছে যে পৰিস্থিতি আমি কঠোৰ হাতে দমন কৰিবলৈ চেষ্টা কৰিছো যদি ইয়াত কোনোবা দুষ্ট চক্ৰ আছে বিশেষকৈ এতিয়া সমগ্ৰ ৰাজ্যত এটা বস্তু চলি আছে উচ্ছেদক লৈ পেলাই চলি আছে কোনোবাই যদি এই সমগ্ৰ ঘটনাত উচতনি দিয়াৰ খবৰ পোৱা যায় বা ছ'চিয়েল মিডিয়া বা তাত থকা একাংশ স্থানীয় লোকে এই যদি সমগ্ৰ ঘটনাটোক লৈ এটা বিষবাষ্প বিয়পাইছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু তেওঁলোকক বিচাৰি থকা হৈছে এতিয়ালৈকে মাত্ৰ 4জনক আটক কৰা হৈছে কিন্তু এই সমগ্ৰ ঘটনাটোত 100ৰো অধিক লোক জড়িত হৈ আছিল CCTV পৰীক্ষা কৰিছে সংবাদ মাধ্যমৰ যিবোৰ ভিডিঅ' আছে সেই ভিডিঅ'সমূহ চাই থকা হৈছে তাৰ ভিত্তিত কিন্তু প্ৰায় 50 জনৰো অধিক লোকক আজিৰ দিনটোৰ ভিতৰত ধৰিব কাৰণ আজি পুৱা হৈছে এতিয়া পুনৰ গাঁওখনত গৈ আৰক্ষীয়ে অভিযান চলাব
খবৰ আহিছে যে একাংশ আক্ৰমণকাৰীয়ে ইতিমধ্যে তাৰ পৰা পলায়ন কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কি কাৰণত খাকী পোছাকধাৰীৰ ওপৰত এই ধৰণৰ ভয়ংকৰ আক্ৰমণ হ'ল কাৰণ আৰক্ষীয়ে তাত এজন ব্যক্তিক উদ্ধাৰ কৰিবলৈ গৈছিল তেওঁলোকৰ নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈছিল কৰ্তব্য পালন কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত যদি এনে ধৰণৰ আক্ৰমণ হয় তেন্তে পৰৱৰ্তী পৰ্যায়ত সাধাৰণ ৰাইজৰ ওপৰত যে আক্ৰমণ নহ'ব তাৰ কি গ্যাৰান্টি আছে সেয়া এটা ডাঙৰ মন্তব্য আৰু হোজাই আৰক্ষীয়ে এটা কথা স্পষ্ট কৰিছে যে ইয়াত তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ কৰা হৈছে কোনোবাই আৰক্ষীৰ বিৰুদ্ধে অন্য এটা চক্ৰৰ বিৰুদ্ধে উচতাই দিছিল নেকি কাৰণ সমগ্ৰ ঘটনাটোৰ লগত বনাঞ্চলৰ মাটি খননৰ কথা প্ৰসংগ আহিছে কাৰণ এই হোজাই যিটো দীঘলবালি অঞ্চল আছে দীঘলবালি অঞ্চলৰ কাষতে লাগি আছে বনাঞ্চলৰ ভূমি আৰু সেই বনাঞ্চলৰ ভূমি হৈছে বন বিভাগৰ ভূমি কিন্তু সেই বন বিভাগৰ ভূমিত দীৰ্ঘদিনৰ পৰা একাংশ এই যিসকল আদিবাসী লোক আছে তেওঁলোকৰ এটা ফৈদেও তাত মাটি খনন কৰে সেই মাটি তেওঁলোকে অবৈধভাৱে বিক্ৰী কৰে আৰু বাহিৰৰ পৰা যদি কোনোবা লোক আহি তাত মাটি খনন কৰিবলৈ বিচাৰে তেন্তে এই লোকসকলে বাধা প্ৰদান কৰে তাক লৈ এই সংঘৰ্ষৰ সূত্ৰপাত হৈছিল তাক লৈ এই ঘটনা সংঘটিত হৈছিল তাৰ পাছত এতিয়া দেখা পোৱা গৈছে এক উত্তপ্ত পৰিস্থিতি আৰু এটা কথা নিশা যেটো মাজনিশালৈকে চেপা উত্তেজনা বিৰাজ হৈ আছে এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে আৰু হোজাই আৰক্ষীয়ে জানে যে সেই অঞ্চলসমূহত অভিযান চলাবলৈ যোৱাৰ ক্ষেত্ৰত হোজাই আৰক্ষী পৰ্যাপ্ত নহয় তাৰ কাৰণে মাজনিশা হোজাই থানাত উপস্থিত হৈছিল আইন শৃংখলা আইজিপি অখিলেশ সিং লগতে আইজিপি শিৱ প্ৰসাদ গাঞ্জাৱালা তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে যে এনে ধৰণৰ ঘটনা সংঘটিত কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এটা সন্দেহ কৰা হৈছে যে বাহিৰৰ পৰা কোনোবা বেদখলকাৰী আহি তাত সোমাইছে নেকি এই বেদখলকাৰী এনেকুৱা ধৰণৰ ঘটনাত হাত উজান দিছে নেকি পৰিস্থিতি উত্তপ্ত কৰিবলৈ চেষ্টা কৰিছে নেকি তাৰো কিন্তু তদন্ত কৰি থকা হৈছে আৰু লগতে নগাঁও জিলা আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষক উপ আৰক্ষী অধীক্ষক পশ্চিম কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে হোজাই থানাত আছে আৰু তেওঁলোকে এটা কথা কৈছে যে ঘটনাত জড়িত যি 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী মহিলাও তাত আছে আৰু তেওঁলোকৰ পৰা আপত্তিজনক সামগ্ৰীও কিন্তু উদ্ধাৰ কৰা হৈছে অস্ত্ৰ উদ্ধাৰ কৰা হৈছে সেই আক্ৰমণৰ আগতে আৰক্ষীক আক্ৰমণ কৰাৰ আগতে এস্কেভেটৰ চালকজনৰ মন্তব্য ওলোৱা হ'ব কিন্তু তেখেতৰ অৱস্থা অতি সংকটজনক তেওঁক কিমান সময়ত আবদ্ধ কৰিলে আৰু তেওঁক আবদ্ধ কৰাৰ খবৰ এই যিজন বিজনেছ বুৰামৰ যিজন ব্যক্তিয়ে পাইছিল তেওঁ কিন্তু আৰক্ষীক খবৰ দিছিল সন্ধিয়া সময়ত কিন্তু তথ্য আহিছে যে দিনৰ পৰাই সেই এস্কেভেটৰ চালকজনৰ তাত আবদ্ধ কৰি ৰখা হৈছিল তেওঁক মাৰপিট কৰা হৈছিল আৰু এটা খুটাত বান্ধি ৰাখিছিল এই ধৰণৰ মন্তব্য আহিছে আৰু মহিলা এগৰাকী আৰক্ষী বিষয়াক যি ধৰণৰ আক্ৰমণ কৰা হ'ল সকলোৱে একেমুখে গৰিহণা জনাইছে সকলোৱে কৈছে যে খাকী পোছাকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যেকটো